এয়া হৈছে জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ'। কেইদিনমান আগতে যেতিয়া জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল তেতিয়া চিকিৎসকে তেওঁক জিৰণি ল'বলৈ কৈছিল। এই সকলোখিনি জনাৰ পাছতো লগত থকা সেই বন্ধু নামৰ তোষামোদকাৰী কেইটাই জুবিন গাৰ্গক কিন্তু বাধা নিদিলে। আনহে নালাগে জুবিন গাৰ্গৰ যে ছাডেন কাৰ্ডিয়েক এৰেষ্ট আহিছে সেই কথাটো কোনেও গমেই নাপালে। সকলোবিলাক মদ খাই মাতাল। যেতিয়া এজন মন্ত্ৰী কৰবাত যায় তেতিয়া এখন এম্বুলেন্সৰ সৈতে ব্যক্তিগত চিকিৎসক লগত যায়। কিন্তু জুবিন গাৰ্গ অসমৰ লিজেণ্ড। তেওঁ আছিলগৈ ছিংগাপুৰত, তথাপিও কিন্তু জুবিন গাৰ্গৰ লগত কোনো ধৰণৰ ব্যক্তিগত চিকিৎসক নাই। নিজৰ স্বাস্থ্যৰ কথা জানিব পাৰি তেওঁ ততাতৈয়াকৈ কাষত থকা ফ্লোটিং বেগটোত উঠিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। লগত থকাবোৰে CPR দিয়াটো দূৰৰে কথা, একো বুজিয়েই নাপালে। কেৱল সকলোৱে আনন্দত মছগুল হৈ থাকিল। কাৰণ ইহঁত বন্ধু নাইবা অনুৰাগী একোৱেই নহয়, ইহঁত হৈছে তোষামোদকাৰী। আকৌ কৈছো, ইহঁত হৈছে তোষামোদকাৰী।